নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ তৃতীয় অধ্যায় সংখ্যাৰ সৈতে খেলা পাঠটিৰ আন এটি অংশলৈ আগবাঢ়িছো। এই অংশটিত কি আছে আমি সকলোৱে চাওঁ আহা। ইয়াতে তাৰিখ লিখাৰ বিভিন্ন আৰ্হি দিয়া হৈছে। তলৰ আৰ্হিসমূহ আমি পৰ্যবেক্ষণ কৰো আহা। ইয়াতে প্ৰথমতে ব্ৰিটিছ আৰ্হি অনুসৰি তাৰিখ লিখা পদ্ধতিটো দিয়া হৈছে। ইয়াতে কি হয় এই আৰ্হিটো মতে দিন, মাহ, বছৰ আৰু উদাহৰণ স্বৰূপে আমি এটো লিখিব পাৰো এই 22টোই কি বুজাইছে তাৰিখ মানে দিনটো বুজাইছে। সেইটো মাহৰ 22 নম্বৰ দিনটো। ঠিক সেইদৰে 12টোই মাহ বুজাইছে আৰু 1887টোই কি বুজাইছে বছৰ বুজাইছে। এই দিনটো এটা বিশেষত্ব আমি ইয়াতে আলোচনা কৰো। 1887 চনত 22 ডিচেম্বৰত জন্মগ্ৰহণ কৰা মহান ভাৰতীয় গণিতজ্ঞ শ্ৰী নিবাস ৰামানুজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে 22 ডিচেম্বৰত প্ৰতি বছৰে ভাৰতত ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়। এই ফটোখন দেখিছানে? এই ফটোখন কাৰ হয়? শ্ৰী নিবাস ৰামানুজন আৰু তেওঁ এজন আমাৰ বৰ বিশিষ্ট গণিতজ্ঞ আছিলে। ইয়াৰ পিছত কি দিছে চাওঁ আহা। আমেৰিকাৰ আৰ্হি অনুসৰি তাৰিখ লিখা পদ্ধতিটো। আমেৰিকাত কেনেকুৱাকে লিখা হয়? প্ৰথমতে মাহটো দিয়া হয়, তাৰপিছত দিন, তাৰপিছত বছৰ। উদাহৰণ স্বৰূপে ইয়াতে দিয়া হৈছে 3-14-2025। এই তিনিটোই কি বুজাইছে? মাহটো বুজাইছে। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এইটোৱে কি বুজাইছে? মাৰ্চ মাহ বুজাইছে। এই 14টোৱে কি বুজাইছে? সেই মাহৰ 14 নম্বৰ দিনটো বুজাইছে আৰু এইটোৱে আমাৰ কি বুজাইছে? বছৰ বুজাইছে। এতিয়া চোৱা 14 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয় কাৰণ 3, 1 আৰু 4 হৈছে পাই বুলি তোমালোকে বৃত্তৰ লগত জড়িত এটা চিন পাবা। তাত 3.14159 প্ৰথম তিনিটা অংক ইয়াতে লোৱা হৈছে। হেনেকৈ 14 মাৰ্চৰ দিনটো কি হিচাপে পালন কৰা হয়? ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে পালন কৰা হয়। ইয়াৰ পিছত কি দিছে চাওঁ। আন্তঃৰাষ্ট্ৰীয় প্ৰমাণীকৰণ সংস্থা ISOৰ আৰ্হি অনুসৰি তাৰিখটো কেনেকে লিখা হয়? প্ৰথমতে বছৰ লিখা হয়, তাৰপিছত মাহ লিখা হয়, তাৰপিছত দিন লিখা হয়। উদাহৰণ স্বৰূপে ইয়াতে দিয়া হৈছে 1643 চন। এইটোৱে কি বুজাইছে? মাহ বুজাইছে আৰু এইটোৱে কি বুজাইছে? সেই মাহৰ নিৰ্দিষ্ট দিনটো বুজাইছে। আৰু এই দিনটো ইয়াতে এখন ফটো দিছে আৰু সেই দিনটোৰ এটা বিশেষত্ব আমাক ক'ব দিছে। কি জানানে? এইখন ফটো কাৰ জানা তোমালোকে? ছাৰ আইজাক নিউটন। তোমালোকে নিশ্চয় নাম শুনিছা। আৰু ছাৰ আইজাক নিউটনৰ এই দিনটোত কি হৈছিলে? জন্ম লাভ কৰিছিলে। ইয়াৰ পিছত কি দিছে চাওঁ। ইয়াতে তোমালোকক মানসিক গণিতৰ কথা কোৱা হৈছে। ইয়াতে মাজৰ স্তম্ভত থকা সংখ্যাবোৰক বিভিন্ন ধৰণে প্ৰথমতে মাজৰ স্তম্ভত থকা সংখ্যাবোৰ আমি চাব লাগিব। তাক বিভিন্ন ধৰণে যোগ বা বিয়োগ কৰি আমি বাওঁফাল বা সোঁফালৰ স্তম্ভত থকা সংখ্যাবোৰ পাব পাৰো। গণনাবোৰ বুজাবলৈ কাৰ চিন ব্যৱহাৰ কৰা হৈছে। ইয়াতে তোমালোকে নিশ্চয় দেখিছা এই মাজৰ স্তম্ভত থকা সংখ্যাবোৰ আমি কি কৰিব লাগিব? যোগ বা বিয়োগ কৰিব লাগিব। বিয়োগ কৰি আমি ইয়াৰে যিকোনো সংখ্যা আমি বিচাৰি উলিয়াব পাৰো। উদাহৰণ স্বৰূপে আমি যদি 6400 পাবৰ কাৰণে আমি কি কৰিব পাৰো? ইয়াতে আমাৰ এইটো আছে 4200, তাৰ লগত আমি 2000টো যোগ কৰিছো। কৰি আমি আকৌ 200টো যোগ কৰিছো। আমি 6400 পাইছো। ইয়াতে কাৰ চিনেৰে দেখুওৱা হৈছে যে এইটো সংখ্যা ব্যৱহাৰ কৰি যোগ কৰি আমি সেই সংখ্যাটো পাব পাৰিছো। ইয়াৰ পিছত আকৌ এটা উদাহৰণে দেখুওৱা হৈছে বাওঁফালৰ স্তম্ভৰ 47,400 এই সংখ্যাটো লোৱা হৈছে আৰু এই সংখ্যাটো চোৱা সকলোতকৈ ডাঙৰ সংখ্যাটো কি লৈছে? 50,000 লৈছে। 50,000ৰ পৰা 2000টো বিয়োগ কৰিছে। তাৰ পিছত আকৌ 200 বিয়োগ কৰিছে। সেইকাৰণে ইয়াতে তিনিটা কাৰ চিন দেখুওৱা হৈছে যে এই সংখ্যাটো তিনিবাৰ ব্যৱহাৰ কৰা হৈছে। এনেকৈ আমি এই সংখ্যাটো পাব পাৰিছো। ইয়াৰ পিছত কি দিছে চাওঁ।
ইয়াৰ পিছত দিয়া হৈছে কলাচ্ছৰ কিয়ানজাংছাৰ। এইটো সংখ্যা নামটো আগতে শুনিছা নেকি তোমালোকে? নিশ্চয় শুনা নাই। জাৰ্মান গণিতজ্ঞ লুথাৰ কলাচ্ছে 1937 চনত এটা কিয়ানজাংছাৰ প্ৰস্তাৱ কৰিছিল আৰু সেই কিয়ানজাংছাৰৰ নিয়মাৱলীটো তোমালোকে চোৱা। সংখ্যা এটা প্ৰথমতে লৈ আমি তলৰ ধৰণে আগবাঢ়িব পাৰো। সংখ্যাটো যদি যুগ্ম হয়, আমি যিকোনো এটা সংখ্যা যদি লওঁ, সেইটো যদি যুগ্ম হয় তাক আমি কি কৰিম? 2ৰে হৰণ কৰিম। আৰু যদি সংখ্যাটো অযুগ্ম হয় তেতিয়াহ'লে আমি কি কৰিম? 3 গুণ কৰিম। কৰি উঠি 1 আমি যোগ কৰিম। এতিয়া যেতিয়ালৈ আমি 1 নাপাওঁ তেতিয়ালৈ আমি এই পদ্ধতিটো আগবঢ়াই নি থাকিব লাগিব। উদাহৰণস্বৰূপে আমি 13 সংখ্যাটো বিবেচনা কৰিব পাৰো। কলাচ্ছৰ ক্ৰমটোৰ ক্ষেত্ৰত আমি আগতে পাই আহিলো যে অযুগ্ম সংখ্যা হলে আমি কি কৰিব লাগিব? 3ৰে পূৰণ কৰি 1 যোগ। আৰু যদি যুগ্ম সংখ্যা পাওঁ আমি কি কৰিব লাগিব? 2ৰে হৰণ। গতিকে 13 এটা কি হয়? গতিকে 13 এটা অযুগ্ম সংখ্যা। আৰু 13ক আমি 3 গুণ কৰি 1 যোগ কৰিলে 40 পাম। 40টো যুগ্ম সংখ্যা। গতিকে 2ৰে আমি হৰণ কৰিছো, 20 পাইছো। তাক আকৌ 2ৰে হৰণ কৰিছো, 10 পাইছো। গতিকে আমি তাক আকৌ 2ৰে হৰণ কৰিছো, 5 পাইছো। 5টো যিহেতু অযুগ্ম সংখ্যা, তাক আমি 3ৰে পূৰণ কৰি 1 যোগ কৰিব লাগিব। কৰিলে আমি কিমান পাম? 3 5 গুণ 15, 15 1 16। 16টো যিহেতু যুগ্ম সংখ্যা, তাক আমি 2ৰে হৰণ কৰিব লাগিব। আমি 8 পাম। 8টো যুগ্ম সংখ্যা, গতিকে হৰণ কৰি আমি কি পাম? 4 পাম। আকৌ 4টো যুগ্ম সংখ্যা, গতিকে আমি 2ৰে হৰণ কৰি 2 পাম। 2টো কি সংখ্যা হয়? যুগ্ম সংখ্যা। গতিকে 2ৰে হৰণ কৰি আমি কি পালো? 1 পালো। আৰু কলাচ্ছৰ ক্ৰমটো যেতিয়ালৈ আমি 1 নাপাওঁ তেতিয়ালৈ আমি এই পদ্ধতিৰে আগবাঢ়ি গৈ থাকিব লাগিব। এতিয়া আমি কিয়ানজাংছাৰটো ব্যৱহাৰ কৰি বিভিন্ন আকৃতি নিৰ্মাণ কৰিব পাৰো। তলৰ চিত্ৰটো চোৱা। 184, 186, 180, 28, 21 আৰু 12 এই সংখ্যাকেইটা ব্যৱহাৰ কৰি কি কৰা হৈছে? কিয়ানজাংছাৰ ওপৰত ভিত্তি কৰি এটা আমাৰ চিত্ৰ পোৱা গৈছে। আৰু চিত্ৰটো কেনেকুৱা দেখিছে? ইয়াতে চালে গম পাম এডাল গছৰ দৰে দেখা হৈছে। ইয়াতে চোৱা 184 কি হয়? এইটো যুগ্ম সংখ্যা। গতিকে কি কৰা হৈছে? 2ৰে হৰণ কৰি আমি 92 পাইছো। 92 যুগ্ম সংখ্যা। 46 পাইছো। 46 যুগ্ম সংখ্যা। 23 পাইছো। 23টো অযুগ্ম সংখ্যা। তাক আমি 3ৰে পূৰণ কৰি 1 যোগ কৰোতে 70 পাইছো। ঠিক সেইদৰে আমি তাক 35 পাইছো। এনেকুৱাকৈ কি হৈছে? এই পদ্ধতিটো এনেকে আগবাঢ়ি আমি ইয়াতে কি পাইছো? 1 পাইছো। এইবাৰ আমি বেলেগ এটা সংখ্যা 186, তাক আমি 2 গুণ কৰি 93 পাইছো। 93টো আমাৰ অযুগ্ম সংখ্যা। তাক 3 গুণ কৰি 1 যোগ কৰোতে 280 পাইছো। 280ক 2 গুণ হ্ৰাস কৰোতে আমি 2ৰে হৰণ কৰোতে 140 পাইছো। 140ৰ পিছত 70 পাইছো। গতিকে দেখিছেনে আমাৰ এনেকৈ মিলি গৈছে। এবাৰ 70ৰ পিছত আকৌ ক্ৰমটো একে পাম। গতিকে ঠিক সেইদৰে 180টোকো যুগ্ম সংখ্যা। 2ৰে হৰণ কৰোতে 90 পাইছো। এনেকৈ গৈ এটা 34 পাইছো। 28টোকো কৰি আহি আমি 34 পাইছো। তাৰ পিছত আমি এই 34ৰ পৰা এইখিনি কৰি আমি আকৌ কি পাইছো? 40 পাইছো। পদ্ধতিটো একেই। যুগ্ম সংখ্যা হলে 2ৰে হৰণ আৰু অযুগ্ম সংখ্যা হলে 3ৰে পূৰণ কৰি 1 যোগ কৰিছিলো। এনেকৈ গৈ আমি ইয়াতে 1 পাইছো। আকৌ ইয়াতে 12টো আমি যদি এই ক্ৰমটোৰে কলাচ্ছৰ ক্ৰমেৰে আগবাঢ়ো, আমি দেখিছো যে 10ৰ পৰা মিলি গৈছে। 21টো এনেকৈ আহি 16ৰ পৰা মিলি গৈছে। এনেকৈ আমি এটা নিৰ্দিষ্ট আকৃতি গঠন কৰি দেখাব পাৰো। এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ কৰি চাওঁ আহা 3.8ত কি প্ৰশ্ন দিছে চাওঁ আহা। কলাচ্ছৰ কিয়ানজাংছৰ ওপৰত ভিত্তি কৰি 18, 25, 31, 42, 100 সংখ্যাকেইটাৰ কাৰণে এটা আকৃতি গঠন কৰা। প্ৰথমতে আমি এই সংখ্যাকেইটাৰ কাৰণে আমি কলাচ্ছৰ ক্ৰম
বিচাৰি ল'ব লাগিব এতিয়া 18 কাৰণে যদি আমি কলাচ্ছৰ ক্ৰম লওঁ 18 টো কি সংখ্যা হয় যুগ্ম সংখ্যা হলে 2 ৰে হৰণ কৰিলে আমি কি পাম 9 পাম 9 ৰ পিছত আমি কি পাম এটো অযুগ্ম সংখ্যা 9 3 গুণ 27 27 হলে 27 ৰ লগত 1 যোগ কৰিলে আমি 28 পাম 28 টো যুগ্ম সংখ্যা গতিকে আমি কি পাম 14 পাম 14 ৰ পিছত আমি কি পাম 7 পাম 7 ৰ পিছত আমি কি দেখিবলৈ পাম আমি 22 পাম 22 ৰ পিছত আমি কি পাম 11 পাম 11 টো আমাৰ যেহেতু ইয়াতে আমি জানো অযুগ্ম সংখ্যা গতিকে 11 টো কি হ'ব 34 হ'ব এনেকৈ আমাৰ আগবাঢ়ি গৈ থাকিব তাৰ পিছত আমি নেক্সট সংখ্যাটোৰ কাৰণে চাওঁ 25 25 টো আমাৰ যেহেতু অযুগ্ম সংখ্যা আমি কি পাম 25 তিনিবাৰ যদি কৰো 75 গতিকে আমি কি পাম 76 পাম 76 টো যুগ্ম সংখ্যা তাক যদি আমি 2 ৰে হৰণ কৰো তেতিয়া হলে কি হ'ব 38 টো যুগ্ম সংখ্যা তাক আমি 2 ৰে হৰণ কৰিলে 19 এইবাৰ আমি 19 টোক যদি আমি 3 ৰে পূৰণ কৰো আমি 57 পাম তাৰ লগত যদি 1 এড কৰো আমি কি পাম 58 পাম 58 টোক যদি আমি 2 ৰে হৰণ কৰো যেহেতু এটো যুগ্ম সংখ্যা আমি কি পাম 29 পাম 29 ক যদি আমি 3 গুণ কৰো তেতিয়া আমি কি পাম 7 6 8 88 পাম 88 টো যুগ্ম সংখ্যা তাক আমি কি পাম 44 পাম আকৌ 44 টোক যদি আমি দুগুণ কৰো আমি 22 পাম এতিয়া আমি ইয়াতো 22 পালো ইয়াতো 22 পালো গতিকে আমি ইয়াৰে পিছৰ অংশখিনি ইয়াৰ লগত আমি মিলাই দিব পাৰিম ঠিক সেইদৰে আমি এইবাৰ যদি 31 কৰো 31 টো পালে আমি কি পাম ইয়াতে 3 টাইমছ কৰিলে 94 পাম আমি ইয়াক এটো যুগ্ম সংখ্যা 2 ৰে হৰণ কৰিলে আমি কি পাম 47 পাম এনেকৈ আমি এটো কৰি কৰি গৈ থাকিব পাৰো তাৰ পিছত আমি পাইছো 42 টো আমি কি কৰিব পাৰো 2 ৰে হৰণ কৰিলে 21 ক আমি 3 ৰে পূৰণ কৰি 64 ক আমি যদি 2 ৰে হৰণ কৰো 32 ক যদি 2 ৰে হৰণ কৰো আমি পাম 16 টোক যদি আমি হৰণ কৰো 8 ক 4 2 2 ৰ পিছত 1 আমি ইয়াতে 1 পাই গলো তাৰ পিছত আছে আমাৰ 100 টোক আমি কৰিব লাগিল 50 ৰ পিছত আহিল আমাৰ 25 আৰু এই 25 টো 25 ৰ লগত মিলি যাব এনেকৈ আমি প্ৰথমতে কলাচ্ছৰ ক্ৰমটো উলিয়াই লব পাৰো তাৰ পিছত আমি এই এটা তাৰ পৰা চিত্ৰ এটা যিকোনো আকৃতি এটা গঠন কৰিব চেষ্টা কৰো আমি কেনেকুৱা ধৰণৰ আকৃতি এটা পাব পাৰো চোৱা এনেকুৱা ধৰণৰ আমি আকৃতি এটা গঠন কৰিব পাৰো তোমালোকে নিশ্চয় বুজি পালা কলাচ্ছৰ ক্ৰম কেনেকৈ উলিয়াই আৰু কলাচ্ছৰ ক্ৰমৰ আমি কেনেকৈ এটা আকৃতি গঠন কৰিব পাৰো আজিলৈ এইখিনিয়ে ধন্যবাদ